सुमिरन करूं मैं तेरा, तुम मालिक हो मेरा, पूजन तेरा, तुम मालिक हो मेरा। সকলোৱে মিলি প্ৰত্যেক শিশুৱে বুনিয়াদী দক্ষতা আহৰণ কৰিব পৰাকৈ অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ সংকল্প লওঁ। ধৰক শিক্ষণ কৌশল প্ৰয়োগ কৰিব সেই সম্পৰ্কে ইয়াত উল্লেখ কৰিছে। প্ৰথমে উল্লেখ কৰিছে যে আণ্ডাৰষ্টেণ্ডিং লাৰ্নিং লেভেল অফ দ্য ষ্টুডেণ্টছ বা চিলড্ৰেন। লাৰ্নিং লেভেল শিকনৰ যিটো স্তৰ সেই শিকনৰ স্তৰটো বুজিবই লাগিব। শিকনৰ স্তৰ বুজিলৈ সেই অনুযায়ী কাৰ্য সম্পাদন কৰিব লাগিব। ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পাঠদানত নিজকে আত্মনিয়োগ কৰি ৰাখিছে নে সি অন্যমনস্ক হৈ আছে, আৰু সেইকাৰণে শিক্ষক শিক্ষয়িত্ৰীসকলৰ সাইকোলজি যিটো মনোবিজ্ঞান সাইকোলজিকেল যিটো এছপেক্ট বা সাইকোলজিকেল যিটো চাইড দিশৰ কথাটো মনোবৈজ্ঞানিক যিটো দিশ সেই দিশৰ ক্ষেত্ৰত উত্তৰণ হোৱাৰ খুবেই প্ৰয়োজন থাকে। It's taking countless. We can use it for our number concept. ইয়াত কোৱা আমি ৰমৰ ধাৰণা দিব পাৰিম নে নোৱাৰিম? পাৰিম। কলা কাজল কাউৰী ৰাম হৈছেনে? কোৱাখনো চিনি পালেনে সকলোৱে? এতিয়া চাওক ধ্বনিৰ লগত আমি চিনাকি পৰিচয় হৈ গ'ল। এতিয়া আমি জোৰা লগাম। ভাণ্ডাৰৰ লগতে কথাখিনি গুচি গ'লো। ভকেবুলাৰী সদায় ষ্ট্ৰং হ'ব লাগিব। তেতিয়াই ভকেবুলাৰী কওক ব্লগ ৰিল ছ'চিয়েল মিডিয়াৰ লগত জড়িত এই আটাইবোৰ আচলতে হিন্দী থাকে। তো মোৰ ক্লাছ 4 ল'ৰাই মোতকৈ ভালকৈ হিন্দী ক'ব লাগে। ধন্যবাদ ছাৰ। আৰু কোনোবাই ক'ব নেকি বাৰু পাঠ্যক্ৰমৰ বিষয়ে? লেটাৰটো মানে সঠিকভাৱে নহ'লেও তথাপি ক'বলৈ চেষ্টা কৰে সেইটো এই অক্ষৰ হ'ব পাৰে। আমাৰ বিদ্যালয়লৈ প্ৰথম আহে তেওঁলোকক আমি বিদ্যালয় কেনেকৈ বিদ্যালয়ৰ প্ৰতি যে কেনেকৈ আকৰ্ষণ কৰি তুলিব পাৰোঁ, বিদ্যালয় তেওঁলোকৰ মনটো কিদৰে বিদ্যালয়খনৰ প্ৰতি মানে তেওঁলোকৰ মনটো কেনেদৰে আকৰ্ষণ কৰি তুলিব পাৰোঁ সেইটো এটা মেইন কাম মই ভাবোঁ। विद्यालय प्रवेश करने के लिए या एंटरिंग अ विद्यालय we must create a cordial healthy environment where children will be entering and we will be welcoming them. Yes. Mami, and tu tini sari hiki. Ready? 1, 2, 3. Ready? 1, 2, 3. শিকিবলে যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে কৰিম অ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী
নাই হোৱা আৰু ঠিক আছে ভেৰি গুড হৈছে শুদ্ধ উত্তৰ ধন্যবাদ বাইদেউ যিকেইটা মানে আকৃতি দেখুওৱা হৈছে সেই আকৃতিটো লগাই মানে চাৰিটা তিনিটা মানে একেটাই আছে সেই একেটা চাৰিটা তিনিটা সংযোগ কৰি পেলাই এটা চানেকি প্ৰস্তুত কৰিলে মানে নতুন নিপুণ হম শিক্ষিত শিশুৰ হম শিশুসকলক আমি জন্তুৰ বিষয়ে এটা ধাৰণা দিব পাৰিম কেনেকুৱা কি জন্তু বনৰীয়া জন্তু ঘৰচীয়া জন্তু সেই বিষয়েও আমি শিশুসকলক শিকাব পাৰিম আৰু আমি ৰঙৰ বিষয়ে শিকাব পাৰিম কেনেকুৱা কি ৰঙৰ হয় বগলী ৰং কেনেকুৱা তাৰপিছত শিয়ালৰ ৰং কেনেকুৱা গছ গছনীয়া ভাষা বুজি নিপুণ হম আমি নিপুণ অসমৰ শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ লগত জড়িত সকলো বিষয়ববীয়া আৰু প্ৰশিক্ষাৰ্থীক শিক্ষা কৰোঁতে মই সশস্ত্ৰ প্ৰণাম ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শিক্ষা আৰু জ্ঞানৰ বন্তিগছ বৰ অমূল্য সম্পদ পৰিৱৰ্তনশীল সমাজৰ জ্ঞানৰ বিকাশৰ শিক্ষাই হ'ল একমাত্ৰ অপৰিহাৰ্য উপাদান গতিশীল সমাজৰ শিক্ষাই চালিকা শক্তি হিচাপে কাম কৰে শিক্ষাৰ জৰিয়তে ব্যক্তিৰ বিকাশ হয় জ্ঞান গঢ় হয় সমাজ সচেতনতা বাঢ়ে আৰু দেশ প্ৰগতিৰ দিশত আগবাঢ়ে এই সুন্দৰ পৃথিৱীখনত মানুহক শ্ৰেষ্ঠতাৰ আসনখন একমাত্ৰ জ্ঞান আৰু প্ৰজ্ঞাৰ ক্ষমতাৰ বাবে দিয়া হৈছে আৰু শিক্ষকসকল হৈছে এই জ্ঞান আৰু প্ৰজ্ঞাৰ বাহক শিকিবলৈ যাম আখৰ